গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তৎপৰ হৈছে কংগ্ৰেছ নেতা পৱন খেৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছে পৱন খেৰা। অগ্ৰিম জামিন বিচাৰি ন্যায়ালয়ত আবেদন জনাইছে কংগ্ৰেছ নেতাগৰাকীয়ে। কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৰিণিকী ভূঞা শৰ্মাই। পৱন খেৰাই ভুৱা পাছপৰ্টৰ তথ্য প্ৰচাৰ কৰাৰ অভিযোগ। পৱন খেৰাই যিহেতু ভুৱা পাছপৰ্টৰ তথ্য প্ৰকাশ কৰিছিল তাৰ পাছতেই তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰিছিল সেই এজাহাৰ। পৰৱৰ্তী মুহূৰ্তত তেওঁৰ বাসগৃহত ক্ৰাইম ব্ৰাঞ্চৰ দলো উপস্থিত হৈছিল। গ্ৰেপ্তাৰৰ পৰা এতিয়া হাত সাৰিবলৈ তৎপৰ হৈছে কংগ্ৰেছ নেতা পৱন খেৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছে পৱন খেৰা। যিহেতু অসম আৰক্ষীৰ দল তাত উপস্থিত হৈছিল, তেওঁৰ বাসগৃহত উপস্থিত হৈছিল, কিন্তু তাত সেই দিনটোত পলায়ন কৰিছিল পৱন খেৰাই। আৰু এই মুহূৰ্তত আমাৰ হাতত খবৰ আহি পৰিছে যে অগ্ৰিম জামিনৰ বাবে এতিয়া সাজু হৈছে পৱন খেৰা। অগ্ৰিম জামিন বিচাৰি ন্যায়ালয়ত আবেদন জনাইছে পৱন খেৰাই। কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৰিণিকী ভূঞা শৰ্মাই। পৱন খেৰাই ভুৱা পাছপৰ্টৰ তথ্য প্ৰচাৰ কৰাৰ অভিযোগ। তিনিখনকৈ পাছপৰ্টৰ ফটো যথেষ্ট পৰিমাণে বিয়পি পৰিছিল, সামাজিক মাধ্যমতো সেয়া বিয়পি পৰিছিল। সংবাদমেল সম্বোধন কৰি সেইসমূহ তথ্য দাঙি ধৰিছিল পৱন খেৰাই। গতিকে কংগ্ৰেছ নেতাগৰাকীয়ে সেয়া ভুৱা তথ্য প্ৰচাৰ কৰাৰ এটা অভিযোগ উত্থাপন হৈছিল। ৰিণিকী ভূঞা শৰ্মাই প্ৰত্যুত্তৰত এজাহাৰ দাখিল কৰিছিল পৱন খেৰাৰ বিৰুদ্ধে। আৰু তাৰ পাছৰ খবৰ এয়া, এজাহাৰ দাখিল কৰাৰ পাছতে অসম আৰক্ষীৰ দল যিহেতু পৱন খেৰাৰ বাসগৃহত উপস্থিত হৈছিল, কিন্তু পৱন খেৰা সেই ঠাইৰ পৰা পলায়ন কৰিছিল। আৰু এতিয়া শেহতীয়াকৈ আমাৰ হাতত খবৰ আহি পৰিছে যে পৱন খেৰাই অগ্ৰিম জামিনৰ বাবে যোগাযোগ কৰি আছে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তৎপৰ হৈছে কংগ্ৰেছ নেতা পৱন খেৰা। আৰু ইতিমধ্যে পৱন খেৰাই আবেদন দাখিল কৰিছে উচ্চ ন্যায়ালয়ত। আৰু এই মুহূৰ্তত আমি জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তৰ সৈতে সংযোগ স্থাপন কৰিছোঁ শেহতীয়া কথাখিনিৰ বাবে। বিমল ফুকন মহন্ত, আপোনাৰ কাষলৈ আহিছোঁ। কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰিছিল, এতিয়া আমি খবৰ লাভ কৰিছোঁ যে পৱন খেৰাই অগ্ৰিম জামিনৰ বাবে যুঁজা চলাইছে। চাওক, ইতিমধ্যে আজিৰ দিনটোতে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত গৈ অগ্ৰিম জামিন বিচাৰি তেওঁ আবেদন দাখিল কৰিছে কিছু সময় পূৰ্বে। যে 4/2026 নম্বৰ যিটো গোচৰ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত ৰুজু হৈছিল, যিটো গোচৰৰ ওপৰত ভিত্তি কৰি ডিচিপি ক্ৰাইম ডক্টৰ দেৱজিৎ নাথ তেওঁৰ নেতৃত্বৰ এটা দলে গৈ ইতিমধ্যে দিল্লীৰ নিজামুদ্দিনত থকা এইগৰাকী পৱন খেৰা নামৰ কংগ্ৰেছ নেতাৰ বাসগৃহত অভিযান চলাইছে। সেই যিটো গোচৰ, সেই গোচৰটোতেই অগ্ৰিম জামিন বিচাৰিছে পৱন খেৰাই। আৰু পৱন খেৰা সুখৰীয়া নহ'লেও তেওঁৰ হৈ ইতিমধ্যে তেওঁৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত কিছু সময় পূৰ্বে এই যিহেতু অগ্ৰিম জামিন বিচাৰি তেওঁ আবেদন দাখিল কৰিছে, সেই সময়তে কিন্তু দিল্লীত থকা দলটোৱে পৱন খেৰাক গ্ৰেপ্তাৰৰ বাবে তেওঁলোকে যুঁজা চলাইছে। পৱন খেৰা হায়দৰাবাদতে থাকক বা দিল্লীতে থাকক, য'তে লুকাই আছে তাৰ পৰা তেওঁলোকে গ্ৰেপ্তাৰ কৰিবৰ বাবে জাল পেলাইছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। সমান্তৰালকৈ এটা কথা স্পষ্ট হৈছে যে যিকণ সময়ত পৱন খেৰাই অগ্ৰিম জামিন বিচাৰিছে, সেই একেটা সময়তে কিন্তু পৱন খেৰা হায়দৰাবাদত থকা বুলি যিটো তথ্য পোহৰলৈ আহিছিল, সেই তথ্যৰ ওপৰত ভিত্তি কৰি তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। আৰু অসম আৰক্ষীয়ে হায়দৰাবাদৰ আৰক্ষীৰ লগত, হায়দৰাবাদ যিটো পুলিচ কমিশ্যনাৰেট আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছে। তেওঁলোকৰ লগত যোগাযোগ কৰি তাৰ পৰা কেনেদৰে তেওঁক যদি আছে বিচাৰি উলিয়াবৰ বাবে তেওঁলোকে তৎপৰ হোৱা বুলি আমাৰ ওচৰলৈ খবৰ আহিছে। তাৰ সমান্তৰালকৈ কিন্তু হায়দৰাবাদৰ পৰা তেওঁ হয়তো কিবা কাৰণত তেওঁ বাহিৰত বেংগলোৰ যাব পাৰে বা বেংগলোৰত গৈ তেওঁ নিজকে আত্মগোপন কৰিব পাৰে বুলি বেংগলোৰ আৰক্ষীৰ লগতো ইতিমধ্যে অসম আৰক্ষীয়ে যোগাযোগত আছে বুলি আমাৰ ওচৰলৈ এটা খবৰ আহিছে। গতিকে এফালে যেনেদৰে আৰক্ষী তৎপৰ হৈছে, য'তেই থাকক যেনেদৰে থাকক তেওঁক তাৰ পৰাই গ্ৰেপ্তাৰ কৰা, সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ দিছে যে পাতালত লুকাই থাকিলেও অসম আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ কম। গতিকে পাতালত লুকাই থাকিলেও তাৰ পৰা হ'লেও পৱন খেৰা গ্ৰেপ্তাৰ কৰা হ'ব। পৱন খেৰাৰ পৰৱৰ্তী ঠিকনা হ'ব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। খবৰ আহিব পাৰে নেকি বাৰু? এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰৰ কোনো খবৰ অহা নাই। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰি তেওঁক তাৎক্ষণিকভাৱে অসমলৈ লৈ অহা হ'ব পাৰে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীৰ কেইবাটাও দলে দিল্লী, বেংগলোৰ, হায়দৰাবাদকে ধৰি বিভিন্ন স্থানত তেওঁৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই মুহূৰ্তলৈকে পৱন খেৰা আৰক্ষীৰ হাতত লগা নাই বা এই মুহূৰ্তলৈকে পৱন খেৰাৰ কোনো সুংসূত্ৰ আৰক্ষীয়ে লাভ কৰা তথ্যও আমাৰ ওচৰত নাই। গতিকে এই মুহূৰ্তত কৈ দিব নোৱাৰি যে আজিৰ দিনটোতে গ্ৰেপ্তাৰ হ'ব, কিন্তু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাটো এঞ্জেলা এক প্ৰকাৰ নিশ্চিত। আৰু যদি গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই যদি আদালতে তেওঁক অগ্ৰিম জামিন প্ৰদান কৰে, এই আবেদন আজি দাখিলে হৈছে, ইয়াৰ শুনানি হ'বলৈ বাকী আছে। শুনানিৰ অন্তত আদালতে যদি তেওঁক অগ্ৰিম জামিন দাখিল কৰে, গতিকে অগ্ৰিম জামিন প্ৰদান কৰে, সেই অগ্ৰিম জামিন পোৱাৰ পিছত হ'লে কথাখিনি বেলেগ হ'ব। আৰু তাৰ পূৰ্বে যদি আৰক্ষীৰ জালত পৰে পৱন খেৰা, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে যি আইনী ব্যৱস্থা চলিব সেয়া এটা পৃথক দিশত গতি কৰিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ